কিমান দৰদাম কৰি পেলাই লৈছে এইবিলাক এতিয়া সব আহি যাব প্ৰথম উদ্দেশ্য আমাৰ প্ৰথম এইমটো হৈ গ'লতো এতিয়া বেবি ৰিকভাৰ কৰাটো তাৰ পাছত আমি মানে সিৰিয়ালি যাম আৰু কোনফালে আগবাঢ়িব লাগিব আপোনালোকৰ মুখৰ পৰা আমি একো কথা নলকাম এইটোৱে আৰু গতিকে ইতিমধ্যে আমি পিক আপ কৰাটো 5-6 জন মান পিক আপ কৰিলোঁ তাৰ ভিতৰতে আমি ইতিমধ্যে 3 জন এৰেষ্ট কৰা হৈছে এক নম্বৰ হ'ল তালিসমা বেগম নহয় জানো তালিসমা বেগম তছলিমা বেগম এখেতে এৰেষ্টেড হৈছে এৰেষ্ট কৰাৰ পাছত যিটো প্ৰচিডিউৰ আৰু 2 নম্বৰ হ'ল সজন খাতুন 34 ইয়াৰ্ছ আৰু 3 নম্বৰ হ'ল হাইতুন খাতুন 32 ইয়াৰ্ছ এই 3 জনী এৰেষ্ট কৰা হৈছে আৰু এজনী এৰেষ্ট কৰা হৈছে এইটো কেছ লগত ইমান জড়িত নাই তথাপি কিবা বুজিছে অসমীয়াত কোৱা আছে নহয় কাছু কি কয় খান্দুতে হাত পাইছে কিবা ওলাইছে বুলি কয় নহয় তেনেকা কিবা কেছ ওলাইছে আৰু গতিকে তাক একে ধৰণৰ নিচিনা এৰেষ্ট কৰা নিচিনা হৈছে আৰু কিন্তু এখেতৰ বেলেগ টোটেলি বেলেগ কেছ 4 জনলৈ 3 জনে আছে কেছত ইতিমধ্যে আমি 3 জন এৰেষ্ট কৰা হৈছে তাৰ পাছত একিউজ বৰ্তমান আইডেন্টিফাই কৰা হৈছে ৰবিন আলী এখেতে পলাতক হৈ আছে আৰু কিমানজন আইডেন্টিফাই হৈছে এটো আৰু বাকি কিটা কোন মেডিকেল ষ্টাফ কোন মেডিকেল কোনোবা ডক্টৰ কোনোবা যদি কি কয় জড়িত আছে তদন্তত আহি যাব এটো নেক্সট ফেজ বুলি কম মই নেক্সট ফেজ বুলি কম আৰু এতিয়া আৰম্ভ হ'ব এইবিলাক বেবি ৰিকভাৰ কৰাৰ পাছত তাৰ পাছত আৰু পলাতক কি নাম আছিল এটো নাৰ্সটো নাৰ্স নেকি কি নাম আছিল আখৰিমা খাতুন এখেতে পলাতক হৈ আছে ইয়াত নাই বৰ্তমান তথাপি আমি খবৰ লৈ আছোঁ ক'ত আছে বুলি এটো হৈ যাব সোনকালে আমি এই এৰেষ্ট কৰিম যিমানখিনি জড়িত আছে এই কেছ লৈ আমি এটো বহুত টেকফুলি মানে আমি এপ্ৰোচ কৰিছে আৰু বুজিছে পুলিচ টিম পঠালেও বুজিছে কোনোবা আজিকালিতো সব সোশ্যাল মিডিয়াত কিবা যুগতো পুলিচ টিম যদি এনেকা পঠায় কাকবাক যদি হেঁতক কোনে লৈছে কাৰ হাতত আছে যদি গম পাই যায় বেবিটো ভাম কৰিব পাৰে নহয় জানো আৰু বেবিটো আকৌ দূৰত লৈ যাব পাৰে বুলি আমি ফিজিক্যালি যোৱা নাই আৰু কিবা কিবি কন্টেক্ট হৈ পেলাই বুজিছে কাৰোবাৰ আমাৰ ৱেল বিচাৰ বুলি কম আৰু আমাক সহায় কৰা মানুহ হেঁতৰ থ্ৰু দিয়ে আমাক হেণ্ডওভাৰ কৰি দিছে আৰু এইটো বেবি বৰ্তমান আমাৰ এই সেফ কাষ্টডিতে আছে এইটো আৰু তদন্ত আমাক যিটো লৈ গৈছে য'ত দেখাই দিছে এইটো আৰু যদি পাছত প্ৰয়োজন হয় আমি DNA CNA এইবিলাক টেষ্ট কৰাও প্ৰয়োজন আছে এইটো কিন্তু বৰ্তমানলৈকে এইটোৱে আছে আৰু এই বেবিটোৱে আৰু স্যার আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাৰ্ছে অভিযোগ উত্থাপন কৰিছে যে হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্ট এজনী নাৰ্ছ আৰু এজন সহায়িকা আছে এই ঘটনাৰ লগত জড়িত এই ঘটনা সংক্ৰান্তত আৰক্ষী এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা এটা চৰ্চা হৈ পৰিছে এই বিষয়ত আপুনি কি ক'ব নহয় গ্ৰহণ নকৰা নহয় মইতো কৈছোতো অথনি গ্ৰহণ কৰিম কোন জড়িত আছে কোন জড়িত নাই এতিয়া বেবি পোৱাৰ পাছত আমি এইটো লাইনত যাম এতিয়া কোনো নাবাচিব যোনে নহওক আৰু এইটো বুজিছে কোনো নাবাচিব এইটো প্ৰথম ফেজটো আমাৰ এতিয়ালৈকে এই বেবি ৰিকভাৰটো এইটো বেবি ৰিকভাৰ হৈছে তাৰ পাছত আমি তদন্ত যোনফালে আমাক লৈ যায় বুজিছে কোন হস্পিটেল হয় কোনে সিজাৰিন কৰিছে কোন নাৰ্ছে জড়িত আছে কোন ডক্টৰ জড়িত আছে কোন মানুহে বেবিটি লৈ গৈছে আমি সব ওলাই ল'ম এইটো স্যার এই ঘটনা সংক্রান্তত এটা ভিডিও ভাইরাল হৈছে যত এটা দালাল চক্ৰে ধন সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে এই ভিডিও সংক্ৰান্তত আপোনালোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে না ব্যৱস্থাটো কৈছো নহয় এইবিলাক যদি পইচা পিছত কোনে পইচা খাইছে এই পিছত যদি দূৰি ফুৰিলে আমি আসল কামটো মানে পিছ পৰি থাকিবতো গতিকে আমি প্ৰথমটো হ'ল বেবি ৰিকভাৰ কৰাৰ পাছত এইবিলাকত আমি সব যাম বুজিছে কি আপুনি ভাইৰাল ভিডিঅ' কি আছে কি নাই এই বেবি কেছত যদি জড়িত আছে এইটো আমি চাম জানিব পৰা মতে হস্পিটেলত মানে যেতিয়া এবৰ্চন হৈছিল তেতিয়া ৰেজিষ্টাৰ মেইনটেইন কৰা নাছিল আৰু বাৰ নাৰ্ছে দাবী মানে অভিযোগ উত্থাপন কৰিছে যে ডক্টৰ শামছুল ইয়াত জড়িত হৈ আছে নাই এইটো তদন্তত আহিব ডক্টৰ শামছুল জড়িত হৈ আছে নে অন্য ডক্টৰ যোনে জড়িত হৈ আছে আমি এতিয়া তদন্তৰ পাছতে আমি ক'ব পাৰিম বুজিছে কিন্তু হস্পিটেল হৈছে বুলি কৈছিলে হস্পিটেলত হোৱা মানে কোনোবাটো গম পাব
শামছুল বুলি নহয়, বেলেগ ডক্টৰ হ'লেও গম পাব, নহয় জানো? আৰু এটা কথা, নাৰ্ছ আপুনি দুজনক এৰেষ্ট কৰিছে, দুজনীয়ে স্বীকাৰ কৰিছে নেকি যে তেওঁলোকে এইটো? নাই, সিহঁতে এভিডেন্সে কয় এইটো, বা চাৰ্কামষ্টেন্সেছ এভিডেন্সে কয়। এই দুজনীৰ কি হ'ল? কোনটো? নাই, সিহঁতে একচুৱেলি ডাইৰেক্টলি ইনভলভ নাই। আমি 41 নোটিছ দি এৰি দিয়া হ'ল। তেওঁলোকক আকৌ আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে, তেওঁলোকৰ এগেইনষ্টত যদি এভিডেন্স পোৱা যায় তেওঁলোকক এৰেষ্ট কৰা হ'ব। আকৌ মাতিম, আগতে মাতা হৈছে আৰু আমি প্ৰথম যদি দুইজনী ধৰা, ইহঁতক ধৰাৰ কাৰণে বাকীকেইটা লাইনত আনিছে আৰু ক'বলৈ গ'লে প্ৰথম সিহঁতে হিন্স দিলে আৰু আমাক। এটা বিষয় চৰ্চা হৈ পৰিছে ছাৰ, আৰক্ষী এই ঘটনা সংক্ৰান্তত যিটো তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া গতিত চলিছে নেকি ছাৰ? নাই, লেহেমীয়া ক'ত আছে। আমি লগে লগে খবৰ পোৱাৰ লগে লগে আমি দিনে ৰাতি সদায়, মুঠতে এদিনো হোৱা নাই ইয়াতে। আৰু মই ৰেগুলাৰ আমি ৰিভিউ কৰোঁ। এই ছাৰে এই দায়িত্ব দিয়াৰ পিছত মই আৰু মোৰ লগত দুজন প্ৰফেচনাৰী DSP আৰু IC খালাপানী, আমি সদায় ফাৰ্ষ্ট অফ অল আমাৰ বেবীটো ৰিকভাৰী কৰা। বেবীটো মই ছাৰৰ লগত সদায়, ছাৰে মোক মাতে, কনচাল্ট কৰে যে বেবীটো কেনেকুৱা এলাইভ ৰিকভাৰী কৰা যায়, সেইটো আমি সদায় চাইছোঁ। আৰু ছাৰে আমাক সদায় মানে ডেইলি ৰাতি পৰামৰ্শ দিয়ে, এইটো এনেকুৱা যাওক, এইটো লাইনত যাওক। আমি সদায় ট্ৰাই কৰি আছোঁ। অল দুজন প্ৰফেচনাৰী আছিল, তেওঁলোকে সদায় মুভমেণ্ট কৰি আছে। আৰু আমি বিভিন্ন মানুহৰ কল ৰেকৰ্ড ট্ৰেচ আউট কৰিছোঁ। আমাৰ কথা হ'ল, যিটো এদিনীয়া বেবী যি মাকৰ পৰা আঁতৰি গৈছে, আৰু আমি ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ সেইখিনি হ'ল, মেইন কথা হ'ল আমি বেবীটো এলাইভ ৰিকভাৰী কৰা, আৰু যিবিলাক ইনভলভমেণ্ট আছে সেইবিলাক মানুহ ইমান ভাল মানুহ নহয়। গতিকে আমি ট্ৰাই কৰি আছিলোঁ এইটো ৰিকভাৰী কৰাৰ। তো ৰিকভাৰী হ'ল, আমি ৰিকভাৰী কৰাৰ পিছত এইটো কেছত যোনে জড়িত থাকিব, ফাৰ্দাৰ ইনভেষ্টিগেশ্যনত যোনে ইনভলভমেণ্ট থাকিব, তাক আমি এৰেষ্ট কৰিম। আৰু আপোনালোকে মিডিয়া পাৰ্চনক মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহায়ৰ কাৰণত আজি বেবীটো এলাইভ ৰিকভাৰী কৰিব পাৰিছোঁ। সেইটো মোৰ কথা। ছাৰ, ৰাইজে ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে, যেনেকুৱা ঘটনাটা এটা মানে লং প্ৰচেছ। প্ৰথমে এজনী নাবালিকা ধৰ্ষণ, গৰ্ভপাত, এই ঘটনাটো এটা আৰক্ষী থানা এলেকাত হৈছিল, কিন্তু আৰক্ষীৰ ভূমিকাক লৈ কিন্তু এটা প্ৰশ্ন উত্থাপন কৰিছে যে আৰক্ষীয়ে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। চাওক, 29/1/2004 কেছটো ৰেজিষ্টাৰ কৰা হৈছে মানকাছাৰ PS। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত মোক SP ছাৰে নিৰ্দেশ দিলে যে এই কেছটো হিনিয়াছ ক্ৰাইম, গতিকে এই কেছটো আপুনি ভালদৰে চাওক। আৰু আমাক এটা টিম বান্ধি দিলে, যিটো টিমত আছে SP ছাৰৰ নিৰ্দেশ মতে দুজন প্ৰফেচনাৰী DSP, IC খালাপানী। গতিকে আমি এইটো দেন এণ্ড দিয়াৰ আমি ইনভেষ্টিগেশ্যনত লাগিছোঁ। আৰু আমাৰ পচিবিলিটি, আপোনালোকৰ সহায় আমাৰ যিমান সোনকালে হওক আমি ট্ৰাই কৰিছোঁ যে বেবীটো ৰিকভাৰী কৰোঁ। নট অনলি চাউথ চালমাৰা, মানকাছাৰ, বিলাসীপাৰা গৈছোঁ, ধুবুৰী গৈছোঁ, আমি বিভিন্ন ধৰণৰ তদন্ত চলাইছোঁ। চলাই আজি মোটামুটি মানে আমি এটলিষ্ট বেবীটো ৰিকভাৰী কৰিব পাৰিছোঁ। ফাৰ্দাৰ ইনভেষ্টিগেশ্যন আমাৰ চলি থাকিব, যোনে ইনভলভমেণ্ট হ'ব তাক আমি। বেবীটো যে আপোনালোকে ৰিকভাৰী কৰিছে, ইয়াৰ লগত আপোনাৰ যে তুলনীয়া মাতৃকৰ ৰিকভাৰী আপোনালোকে গ্ৰেপ্তাৰ কৰিছে, ছাৰ ইয়াত যে এটা অভিযোগ উত্থাপন কৰিছে যে 2 লাখ টকাত বেবী বিক্ৰী হৈছে, হস্পিটেল কৰ্তৃপক্ষৰ এটা অভিযোগ আছিল।
বা তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আচলতে এই বেবীজনে কি বিক্ৰী কৰিছিল নেকি স্যাৰ বা কিমান টকাত বিক্ৰী কৰিছিল আমাৰ ইনকুৱাৰী মতে যিখিনি পাইছো সেইটো বেবী 42,000 টকা বিক্ৰী হৈছিল 2 লাখৰ কথা আমি নাজানো 42,000 টকা বিক্ৰী হৈছিল আৰু সেই যিজনী আমি এৰেষ্ট কৰিছো তেওঁলোকৰ ফেমিলিয়ে এইটো কিনিছিল ইমানখিনি আমি পাইছো বাকী হস্পিটেল কাৰ জড়িত আছে কাৰ জড়িত নাই আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হ'বতো আপোনালোকে গম পাই থাকিব মাজে মাজে আমি দৰকাৰ পৰিলে আৰু 1-2 সপ্তাহৰ পাছত আমি আকৌ দৰকাৰ পৰিলে এটা প্ৰশ্ন স্যাৰ যে বেবীটো যে কিমান টকা কৈছে 40,000 টকা এইটো তদন্তত আয়ো নিজে যিটো যে আপোনাৰ বেবীটো তুলনীয় মাতৃ কিনি লৈছিল স্যাৰ এইটো এই বেবীটো কি হস্পিটেলৰ পৰা কিনি লৈছিল নে বেলেগ স্যাৰ এইটো আপোনালোকৰ তদন্তত পাইছে না আপোনালোকে নাই বেবী যদি হস্পিটেলত ডেলিভাৰী হৈছে তাতে মানে দৰ দামটো তাতে কৰিছে আৰু বা বাহিৰতে কৰিছে আৰু কিন্তু বেবীটো হস্পিটেলতে জন্ম হৈছেতো তাতে কিবা ডেলিভাৰী কৰিছে গতিকে এইখিনিতে হ'ব আৰু এজনী নাৰ্ছে তেওঁ বেবীটো এজনী মাইকী মানুহ অল্ড এজ মানুহ মাইকী মানুহ দিছিল দিয়াৰ পাছত এইটো বেবীটো বিক্ৰী হৈছিল 42,000 টকা যোনটো ফেমিলিয়ে কিনিছিল সেইটো ইনভলভমেণ্ট আছে আৰু মাইকীজনী আমি অলৰেডি ফৰৱাৰ্ড কৰিছোঁ সমগ্ৰ অসমৰ ৰাইজে কিন্তু এই ঘটনা সন্দৰ্ভত এটা বাক চাই আছে এটা সুন্দৰ সামৰণি পৰিব ঘটনাটো এইটো স্যাৰ আৰু আপোনালোকৰ এই তদন্ত প্ৰক্ৰিয়াৰ কিমান দিনলৈকে আৰু চলিব স্যাৰ এইটোতো আমি তদন্ত বস্তুটো আমি ডেডলাইন বান্ধি দিব নোৱাৰিম কিন্তু মই এচুৰেঞ্চ দিছোঁ যে যিমান সোনকালে আমি এই কেছটো লজিকেল কনক্লুজন বুলি কয় এইটো লৈ আনিবৰ কাৰণে আমি 100% চেষ্টা কৰি আছোঁ আমি দিনত 2বাৰ কথা পাতোঁ এই কথা লৈ মই মোৰ বাংলাত মাতোঁ অফিচত মাতোঁ বুজিছে মতা মানে আমি ডিছকাছ কৰোঁ কিমান আগবাঢ়িছে কোনফালে আগবাঢ়িব লাগিব বুজিছে এইবিলাক ডিছকাশ্যনৰ মাজত হয়তো অকল তদন্তত এৰি দিলে নহ'ব কাৰণ এইবিলাক কমপ্লেক্স বস্তুটো অলপ মানে কমপ্লিচিটি কিবা আছেতো এইবিলাক গতিকে আমি ডিছকাছ কৰি পেলাই 2টা প্ৰফেচনেল আছে IC আছে আমাৰ DSP হেডকোৱাৰ্টাৰ মাজে মাজে একেতে আউট হৈ যায় থাকে আমাৰ লগত আৰু আইও আছে নিজে আমি ডিছকাছ কৰি পেলাই কোনফালে আগবাঢ়িব লাগে এইমতে আমি গৈ আছে আৰু কাকো মানে আমি বাদ নিদিওঁ এইটো বুজিছে কাৰণ এইবিলাক ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে সেই হিচাপত দুটা প্ৰশ্ন কৰিব বিচাৰিছোঁ কওক আচলতে কেছটো 24 ডিচেম্বৰত ৰেজিষ্টাৰ হৈছিলে হয় জানো স্যাৰ 29/1/2000 জানুৱাৰী 24ত কেছটো দিছিলে ইনচিডেণ্টটো এইটো হৈছে ডিচেম্বৰ ইনচিডেণ্টটো হৈছে আপোনাৰ ডিচেম্বৰ মাহত 7/12/2023 কেছটো হৈছে জানুৱাৰী ডেলিভাৰী মানে ইয়াত হস্পিটেলত হৈছে ঘটনাটো এই ডিচেম্বৰ মাহত 7 ডিচেম্বৰ 7 ডিচেম্বৰ আৰু কেছ দিছে এই কিমান এইটো 29/1 এই জানুৱাৰী মাহত আৰু নাই এইটোতো অভিযোগটো হৈ থাকিব কিন্তু অভিযোগ দিছে বুলিতো আমিতো মানি নলওঁ বুজিছে কেছটো মই অথনি ক'লোতো আপুনি অলপ দেৰিকৈ আহিছে কাৰণে এইটো মজিবুৰ ৰহমান কোঅৰ্ডিনেশ্যন এডপশ্যন এজেঞ্চি বুলি তাতে কালাপানী এলেকাত এটা এজেঞ্চি আছে আৰু এই মানুহজনে নাই এই মানুহজনে দিছে আৰু ভাল মানুহ আৰু এইকাৰণে কিবা জাষ্টিছ পাওক বুলি দিছে আৰু আমি ভাল পাইছোঁ এইটো না ঠিকে আৰু আমি এতিয়া ফিল্ডত নামিবতো কোন কি আছে তেতিয়া গম পাই থাকিব আৰু দেই থেংক ইউ এই চাহ